তেতিয়ালৈকে বুকুখন কিবা ভালে লাগি থকা কলে মানে মই আকৌ চকনি লাগিব মা কান্দিছে চোৱাগে যা আকৌ কান্দিলে চোৱাগে যা ক'ত গৈছিলা গুড মৰ্নিং শ্ৰীৰাম ইমান লেতেৰা হ'ল চোৱাচোন নখ চখ ইমান ডাঙৰ ডাঙৰ হ'ল নানা ক'ত আছে নেলকা ধৰি লোৱা সেইটো টেমাত আছে পাইছানে অঁ অঁ হ'ব মই নখ কাটিবলৈ লৈছোঁ আইতাই কাটি দিব আজি হঠাতে সাংঘাতিক এটা ঘটনা ঘটিছিলে কি ক'ম আৰু ভাত চাত বাঢ়িও কিন্তু কাৰোৱে খোৱা নহ'ল ইফালে মুনুৱেও কান্দি আছে নখ লগালে ভাল হৈ যায় দেখোন মাক লগাই দিয়া অঁ মাক লগাই দিয়া ইছ ঠাণ্ডা ঠাণ্ডা নে ঠাণ্ডা ঠাণ্ডা নে মই দেহাজনী নেকান্দিবা দে শুন ভাল যাব দেই 1 2 3 4 5 আমি এতিয়া নামঘৰত বন্তি জ্বলাম ন আমাৰ দেহা মানুহ দেখিছে নাই গামোচা নিজে লৈ আহিছে খালি এফলীয়া হৈ আছে আৰু সদায় মোৰ লগত বন্তি জ্বলাই তাইও অভ্যাস হৈ গৈছে যে সদায় ধূপ এডাল লাগে বাহিৰত লগাবলৈ পুৰিব দেই ভালকে ভালকে কৃষ্ণ অঁ সেইডাল তোমাৰ এইকেইডাল মোৰ বোলা অকণমানিজনীৰ কাৰণে গেটখন সদায় এনেকৈ বন্ধই কৰি ৰাখোঁ কিন্তু কেতিয়াবা খোলা থাকিলে সেইদিনাখনেই এনেকুৱাবোৰ হয় দেখিছেনে কৈ আছোঁ দেই ৰ'ব কৃষ্ণ প্ৰভু নমকৰিলা ৰাতিপুৱা ইমান বেছি ভয় খালোঁ মুনু একদম যেনেকুৱাকৈ কান্দিলে নহয় বহুত মানে মনটোও বেয়া লাগিলে ভয়ো খালে তাই মোৰো মনটো বেয়া লাগিলে চবেই মানে কি কৰোঁ ক'লে যাওঁ এনেকুৱা নিচিনা লাগি গ'লগৈ অ' খন্তেকৰ ভোজ খাওঁতা নাই কিন্তু ভগৱানৰ কৃপা থাকিলে আপোনালোকৰ নিচিনা মানুহৰ আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ থাকিলে আচলতে কেতিয়াও বিপদ নহয় গেটখনো বন্ধ আছিলে ভাগলৈ গৈছে গেটখন বন্ধই আছিলে কিন্তু আমাৰ এখেতে মানে গাখীৰ আনিবলৈ গৈছিলে জাষ্ট তেওঁ অকল এনেকৈ খুলিছিলে খুলি পেলাইতো ইপাৰত আছিলে মুনুৱে কণমানিক ভাত খুৱাই আছিলে দেউতাকে গাখীৰ আনিলে যে তাই মানে এনেকুৱা জোৰত দৌৰ মাৰি দিলে নহয় মুনুৱে দুপকৈ দৌৰ মাৰি গৈ বুকুতে চোলাত ধৰি মানে পাতকৈ টানি আনিছে নহয় একদম সেইখিনি পালেগৈ টানি আনিছে আৰু গাড়ী এখন একদম চাপকৈ পাৰ হৈ গৈছে একদম কৈছোঁ নহয় বুকু একদম কঁপি গ'লগৈ নহয় আৰু সেইকাৰণে আচলতে আমি কি কৰোঁ মানে চব এইবিলাক বন্ধই কৰি ৰাখোঁ ইমান চাই থাকোঁতে পটকৈ তেনেকুৱাবোৰ কৈ দিয়ে নকৰিবা দেই মায়ে আজি কিমান কান্দিলে দেখিছা তুমি মায়ে কেনেকৈ কান্দিছিলে মায়ে কেনেকৈ অঁ সেনেকৈ কান্দিছিলে বুকুত দুখ পাইছিলে বুকুত দেখিছা নাই এইবোৰ বুজাব জনা হৈছে এইবোৰ নকৰিবা আমি এতিয়া ৰ'দ দিছে নহয় শুনা শুনা মই ভিতৰত ভালকৈ এটা দিম ভাল এটা দিম আৰু ধূপ আৰু লগাবলৈ আছে নহয় বোলা পিছফালে লগাওঁগৈ ধূপ আৰু লগাবলৈ আছে নহয় শুন মই বোলা ইয়াত দেখিছা কিমান ৰ'দ পটাপট বোলা নাপালা আমাৰ একুৱাগাৰ্ডটো পানী সেই পাইপডাল যে কিবা বেয়া হৈ গ'ল লিক কৰিছে আকৌ এইটো দেউতা চকলেট আনিছে না আইচক্ৰীম নি এইডোখৰ হেৰি আকৌ ষ্টেপটো গৰম হৈ আছে কি অঁ সেই পাইপডাল নহ'লে মানে আমি মানে এতিয়া পানীয়ে তুলিব পৰা নাই থেংক ইউ বাইদেউ ই এতিয়া চিধা গৈছে ভিতৰলৈ গাটো ধুৱাই ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই কিবা লাভ হ'লনে চাওক মুখেৰে চাবনে হাতেৰে চাবনে ডিঙিয়ে চিঙিয়ে চব লগাই শেষ এতিয়া আকৌ এইবোৰ ধুব লাগিব নহয় শুন গাটি আকৌ অকণমান ধুব লাগিব দেও দৈ নোপোৱা এনেকুৱা সময়তে আনি দিব লাগে নি গা পা ধুই আজৰি হওঁতে নহয় হৈ গ'ল আৰু ন উপায় নাই মুখে চুখে হৈ গ'ল শেষ নে ফিনিছ কৰি ফিনিছ 2:30 বাজিলেগে খাইছোঁ এতিয়া বুকুখন ইমানেই ধপধপালে আৰু মানে মুনুৰ যে বুকুখন বিষ হৈ গ'লগৈ এইটো ৰেচিপি যে মই সিদিনাখন এটা শ্বৰ্ট ভিডিঅ'ত দিছিলোঁ আপোনালোকে চাগে চাইছিলে ন যিসকলে চাইছিলে কমেণ্ট এটা কৰি দিব দেই অকল মানুহে গা পা ধুই ধুনীয়াকৈ থাকিলে হ'ব জানো ন কওকচোন বাৰু এইকেইটি গা ধুৱাই দিলেও দেখিছে নাই কিমান ভাল পাইছে এতিয়া অজান বস্তু নিজে সিহঁতি ধুব নজনা গতিকে সিহঁতকতো ধুৱাই দিবই লাগিব আৰু সদায় নুধুৱাওঁ দেই 2-3 দিনৰ মূৰে এনেকৈ গাটো ধুৱাই দিওঁ আঁতৰি যা নহ'ব যা ৰ'দলৈ যা এই জলকীয়াকেইটা ইমান ভাল লাগে খাবলৈ ছিঙিবলৈ আকৌ চবেই বেয়া পায় 2টামান ছিঙি থৈ দিওঁ ৰাতিৰ কাৰণে
এই বেলাটো গ'লে আৰু এনেকৈ ইমান পকিছে চাওক। অ' নকৰিবা 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 দে হা, এইবোৰ ফুল হয়, ফুল সেইটো ফুল আকৌ। অ' তোমাৰ ফুল, অ'কে তোমাৰ ফুল দেই, ধুনু ধুনু ফুলিছে, ফুল নিচিঙিবা দেই শুন, গন্ধবিহীন ফুল কিন্তু ইমান ভাল লাগে ন ফুল দুজোপামান থাকিলে। সন্মানীৰ কাৰণে মনুৱে বনালে চুজি আৰু এফালে গাখীৰ, আমি চবে খাই মেলি আজৰি। এতিয়া কি কৰিবা, কি কৰিব লাগে, কাৰেণ্টটো আহিব লাগে। সঁচাকৈ পাই কাৰেণ্টটো গ'ল। আমাৰ আইজনীয়ে আজি যি কান্দোন লগালে, মোৰ ইমান বেয়া লাগিলে ছোৱালীজনীক দেখি। ভয় নিজেও খালো কিন্তু মোৰ চকু আগত নহয় যে, তথাপিতো মানে পিছত ভাবিলে কিমান ভয় লাগে ন। তাই যে চকু আগত যে জীয়টো কি হৈছিলে এতিয়ালৈকে বুকুখন কিবা ভালে লাগি থকা মানে কপি গ'লগে। হ'ব এতিয়া মন চন মাৰি নাথাকিবা, হ'ব নিদিয়াবা আকৌ। কেলে কান্দি থাকিব লাগে, কান্দিলে চব সমস্যা সমাধান নহয় নহয়। আমি আৰু সাৱধান হ'ব লাগিব, তাৰমানে কথা সেইটোহে হয় নাই দেহা, আমি আৰু সাৱধান হ'ব লাগিব ন। অ' কি কৰিছা আকৌ, এইবোৰ কি কথা, টোপনিয়ে গ'ল নিও, অ' টোপনিয়ে গ'ল নিও। দেখিছা মায়ে তোমাৰ কাৰণে কান্দিছে, নকন্দাবা দেই, মাক মৰম কৰি দিয়া গৈ যোৱা। সন্ধ্যা ধূপ বন্তি জ্বলাই আহিলো। আমাৰ চেংনাঙে গামোচা দেখিছা না, এইখন বোলে তাই গামোচা দেই, ইমান মূৰটো কামুৰিলে। অ' মোৰ আজি কৈছো নহয়, মোৰ কামুৰি, মোৰ বিষত এতিয়া এই গাটো ধুই দিছো, অকণমান ভাল লাগিছে। তেওঁ ঔষধ আনিব গৈছিলে, এয়া ঔষধ, টেবলেটৰ টোপোলা। শুন দিয়া, গামোচাখন দিয়া থৈ দিওঁ, আকৌ ৰাতিপুৱা লাগিব নহয় দিয়া। অ' কৃষ্ণ প্ৰভু, এডাল ধৰাচোন, ধূপডাল ধৰা, ভালকে ধুই থাকিবা দেই, ধুনুকে ধুই থাকিবা দেই। দিয়া হ'ব দিয়া, এতিয়া মই কৃষ্ণ কৈছে না, কৃষ্ণকে আগফালে এডাল তাই দিলে, এডাল মই দিওঁগে আৰু দেই। মুনুৱে চাহ দিছে, দুইজনে চাহ একাপ একাপ খাই লওঁ। এই চাহকাপ খালেহে আৰু যদি মোৰ মুনু আৰু অকণমান এক্টিভ হওঁ। টেবলেট খালো নাই এতিয়ালৈ বাকী, মোৰ টেবলেট খালেহে মোৰ বিষ কমে, নহ'লে নহয়। মোৰ টেবলেট খালেও নহৈছে, এতিয়া চাহ খাব লাগিব। সেই বিস্কুট নাখাওঁ মই, আইজনী অ' দুইটি খাব পাই, পাপাই তুমি নালাগে খাব বুলি কৈছে। খাব মানে কাটা বিস্কুট যে ইমান ভাল লাগে ন খাই পিনে। মই আচলতে নাখাওঁ মানে কি, এতিয়া যদি আৰু খাওঁ কি ক'ম আৰু, উল্টিব মোৰ ভাগৰ, এনেকুৱা অৱস্থা হৈ আছে। 16 চনত নে কেতিয়া আছিলে দেই, তেতিয়া নাকৰ অপাৰেশ্যনটো কৰিলোঁ। তাৰ আগৰখিনি যে মই কিমান বছৰ ভুগিলোঁ বুলি ভাবিছে, একদম সঁচা ক'ব গ'লে। অকল মানে পেইন কিলাৰ খাই 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 মই চাগে 10-15 বছৰমান তেনেকৈ পাৰ কৰি দিলোঁ নেকি। কেতিয়াবা মানে ভাবোঁ দেই, সঁচাকৈ মোৰ বোলো ইমান পেইন কিলাৰ খালোঁ, কি যে হ'ব। কিন্তু মানে নেখালেই নহয়, আৰু পইচা পাতি নিচে তাকৰ লাগে নি ন, যেতিয়া অপাৰেশ্যন এটা কৰিব লগা হয়। তাৰপিছতে নাই ভাবিলোঁ নহ'ব, এভাগে লোন এটা লৈ হ'লেও বোলো এওক কৈছোঁ বোলো নাই কৰোঁ দেই। তেতিয়া আকৌ এটা কথা আছিলে, মানে এনেকুৱা হয়, আমাৰ এখেতো তেতিয়া বহুত বেছি কিবা কিবি হৈ আছিলে। এইবোৰ ইমান দীঘলীয়া নকৰোঁ আৰু, মুঠতে পইচা পাতি সেইটো কাৰণতে বহুত বেছি অভাৱ আছিলে, আৰু তেতিয়া আমাৰ দৰমহা পাতি ইমান বেছি নহয়। তাৰপৰা লোন ল'লোঁ, লোন এটা লৈ মেলি যেনে তেনে অপাৰেশ্যনটো কৰি আহিলোঁ। কৃষ্ণ প্ৰভু, আৰু ভগৱানৰ কৃপাত তেতিয়াৰ পৰা তেনেকৈ বিষ চিষ নাই। কিন্তু কেতিয়াবা আকৌ এই মোবাইল চোবাইল চোৱা কামবোৰ নকৰিলেও নহয়, গৰমটো বেছি পৰে যে, তেনেকুৱাতো মানে মোৰ বিষটো হৈ গ'ল। সেয়া উপায় নাই আৰু, চলি আছোঁ আৰু দিয়ক এনেকৈ। মাজতে লোন লোৱা কথা কৈ দিলোঁ যে, সেয়া আমি চাকৰিয়াল মানুহ, ক'বলৈহে দূৰৰ পৰা পৰ্বতখন চিকুণ দেখে যে, ঢেৰ পইচা পাতি আছে বুলি। কি কৰিব, লোন চোন নল'লে কাম কৰিব নোৱাৰি নহয়, আৰু লোন নোলোৱাকৈ কাম কৰিব পাৰি। কেনেকৈ পাৰিম মানে, আপোনাৰ এতিয়া সেই কামটো কৰিবলৈ আৰু কিমান বছৰ পিছলৈ যাবগৈ, তাৰমানে ভাবকচোন। গোটাই 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 কিবা এটা কিনো বুলি ভাবিবলৈ হ'লেও যদি মানে ভাবোঁ, অ' নাই লোনটো যদি নলওঁ, আকৌ কিমান বছৰ পিছলৈ যাবগৈ লাগিব। আগতীয়াকৈ লওঁ আৰু, লৈ মেলি তাৰপিছতে দি থাকোঁ আৰু। এইবোৰে জীৱন, চলি আছোঁ, চলি থাকিবলৈ আশীৰ্বাদ কৰিব দেই। নাজানো পাই কোনফালে গ'ল আৰু দেই। নাই নাই নানো নাই, নাই নাই, টিকটকৰ ওচৰলৈ গ'ল। নাই, পৰ্দাত লুকুৱাও নাই।
আজি আমাৰ সোণটোৱে ৰান্ধিলে বোলে ভাল ৰান্ধিছে দেই নিজেই কৈ আছে ভাল ৰান্ধিছে বুলি বাবলুও কৈছে ভাল ৰান্ধিছে আলহী ল'ৰা এটা আহিছে গতিকে আমি অকণমান ৰৈ দিছো আৰু ভাত বহাৰ পিছতে নালাগে 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 ইহঁতি যে মাংস ভাত খাম বুলি এনেই কয়হে তাৰপিছতে কি কয় লোকৰ পাতলে দি থাকে শুন শুন মানে মানুহজনক চাওঁগে আহা এইবোৰ এতিয়া কাম নাই ন থৈ দিবা নেকি এইখন কেনেকে হ'ব সময় আহিব এইটো চেঞ্জ কৰিলো এইটো লগাবলৈ আহিছিলে মানুহ কি যে অৱস্থা হৈ গ'ল হ'ব তেতিয়াহ'লে মানুহ সেই ভুজিয়াটো খাই বৰ ভাল লাগে সেই পনীৰৰ ভুজিয়াটো আকৌ খোৱা এতিয়া আমি ভাত খাই লওঁ দে মুনুৱে দুগৰামান খাই আকৌ উঠি মেলি যাব লগা হ'ল মই আকৌ খাইছে বুলিহে নাই খোৱা আকৌ মাংস টেষ্ট কৰিছিলে ন কিন্তু সঁচাকে ভাল বনাইছে বুলি কৈছে ন কৈছে মানে হেৰি আৰু খাইছে খালে ময়ো খালো চেংনাঙৰ ভাত খুৱাইছিলে যে তেতিয়া এক চিকুট খাই চালো সঁচাকে ধুনীয়া বনাইছে আৰু বিশেষকৈ মই মাংস থাকিলে এই বইল দালিটো যে বিৰাট ভাল পাওঁ দেই কাৰোবাৰ ঘৰলৈ যদি যাওঁ কেতিয়াবা নেই আৰু নিমন্ত্ৰণ দিয়ে নহয় ন তেতিয়া আপোনালোকে মাংস চাংসটো আৰু মাছ মাংস মানুহে খুৱাই সাধাৰণতে লগত কিন্তু বইল দালি দিব দেই এই অথনি জলকীয়া ছিঙিছিলো এতিয়া জলকীয়া দুটা লৈছো খালি নাজানো আৰু দুটা খাব পাৰো নে নোৱাৰো পুৰে ইমান পুৰা নহয় আমাৰ মুনু মেকুৰীৰ লগত শত্ৰুতা আছে সকলোৰে পৰা বিদায় লৈ দিওঁ দেই আইজনী বিদায় ল'বলৈ কাইলৈ ৰৈ আছে সকলোৰে পৰা বিদায় লৈ দিওঁ বোলো বিদায় ল'বলৈ আমাৰ মুনুলৈ ৰৈ আছো কিবা এটা কৈ দিয়া আকৌ কিবা এটা আমি নকবা সকলোকে বিদায় কোৱা কিবা এটা ভাবি তেতিয়া আমি ধুনীয়াকে ভাত খাম ধুনীয়াকে খাবা সঁচা সঁচাকে ধুনীয়াকে খাম অতি সোনকালে আকৌ এটা নতুন ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ আৰু অথনি কান্দি থকা ছোৱালীজনী এতিয়া হাঁহি আছে যে অকণমান এতিয়া মনটো ভাল লাগিছে আৰু বাই বাই